লাগিব আৰু দুটাই সমানকে এদৰে খাই বই খতম কৰি দিলো আৰু যদি কোনোবাই খাম বুলি ভাবিছে কেতিয়াবা খাই চাবচোন সঁচাকৈ বিৰাট টেষ্টি বইল কণী বাৰু খাই আপোনালোকে ভাল পায়নে আজি দুপৰীয়া ভাত খাবৰ মন নগল আৰু ভোকো লগা নাছিলে কিন্তু ভাবিলো যে কণীকে বইল কৰি খাই চাওঁচোন যেহেতু কেতিয়াবা ফাষ্ট ফুডৰ দোকানবোৰত গলে আৰু কণীৰ পৰা যিবিলাক বস্তু বনোৱা হয় খাই খুব ভাল লাগে ভাবু ঘৰত বনাম বুলি কিন্তু ঘৰত সেই সোৱাদবোৰ নাহে যেন পাওঁ আৰু মই কিন্তু বইল কণী খাই বহুত ভাল পাওঁ লগতে কিন্তু বইল কণী বহুতৰে প্ৰিয় আৰু মানুহজনে ধুনিয়াকে জলকীয়া কেইটামান আনি দিলে পকা পকা বীৰ জলকীয়া আৰু ধুনিয়াকে হাতেৰে পিটিকি নিমখ অকণমানৰ লগত ধুনিয়াকে পিটিকি লৈছো বইল কণী খাম বুলি আৰু আজি ঘৰত লৰাটো নাই আমি দুইটাহে আৰু আমাৰ লৰাটোৱে কণী খাই ইমান ভাল নাপায় আৰু আমি দুইটা কণী খাই কিন্তু ভাল পাওঁ গৰম বহুত আজি কেইবাদিন ধৰি একেৰাহে বৰষুণ 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 আজি কিন্তু বতৰটো অকণমান ধুনিয়া কৰিছিলে পুৱাৰ ভাগতে মাহঁতৰ ঘৰলৈ গলো আৰু মাহঁতৰ ঘৰত পুৱাৰ ভাতকেইটা খালো কিন্তু ঘৰত একো খাব মন নোযোৱাৰ কাৰণেহে আজি ভাত খাবৰ মন নোযোৱাৰ কাৰণে আজি কণী বইল কৰি খালো ভিডিওটোৰ মাজতে এটা এপ্লিকেশনৰ বিষয়ে কম যদি আপোনালোকে গেম খেলি ভাল পায় গেমৰ বিষয়ে আপোনালোকৰ বহুতো জ্ঞান আছে তেতিয়া হলে আপোনালোকে ইয়াৰ পৰা সাইড ইনকাম কৰিব পাৰে যেহেতু ইয়াৰ পৰা বহু মানুহে বৰ্তমান বহু টকা ইনকাম কৰি আছে এতিয়া আপোনালোকক মই ইয়াত দুটা গেম খেলি দেখুৱাম আৰু প্ৰথমতে আপোনালোকক দেখুৱাম যে ৰকেট ক্ৰাশ গেমটো ইয়াত প্লেনখন উৰি থাকে আৰু প্লেনখন ক্ৰাশ নোহোৱাৰ আগতে আপোনালোকে ক্ৰাশ আউট কৰি ল'ব লাগিব আৰু ইয়াত মই 1000 টকা এটা লগাইছো আৰু এয়া এয়া মোৰ হৈ গৈছে দ্বিতীয়তে মই আপোনালোকক দেখাম ড্ৰাগন ভিএছ টাইগাৰ আৰু ড্ৰাগনত মই এতিয়া 1000 টকা এটা লগাই দিছো আৰু খন্তেক সময় ৰিজাল্টৰ কাৰণে অপেক্ষা কৰিব লাগিব আৰু এয়া চাওক মই 2000 টকা ইয়াৰ পৰা ইনকাম কৰিছো ইয়াত উইথড্ৰ কৰিবৰ কাৰণে একেবাৰে সহজ লগতে আপোনালোকে বন্ধুবৰ্গক ৰেফাৰ কৰিলে ইয়াৰ পৰা টকা ইনকাম কৰিব পাৰিব আৰু আপোনালোকে যদি খেলিব বিচাৰে তেনেহলে মোৰ কমেন্ট বক্সত লিংক দিয়া আছে আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব কিন্তু আপোনালোকৰ ৰিক্সত খেলিব জানি বুজি খেলিব নজনাকে নেখেলিব আৰু 18 বছৰৰ তলৰ ল'ৰা ছোৱালী কিন্তু ভুলতো এইবিলাক বস্তুৰ ওচৰলৈ নাযাব আৰু হাতেৰে যেতিয়া জলকীয়া কেইটা পিটিকিছো নহয় যি ধুনিয়া গোন্ধ নাই নিমখ অকণমান দিও ভাবিছিলো আৰু নিমখ নালাগে আৰু এতিয়া ধুনিয়াকে টেবুলত গৈ সৰু সৰু পিচ কৰি লম যাতে নিমখ জলকীয়াখিনি ভালদৰে সোমাই যায় আৰু আমাৰ ওচৰে পাজৰে যেহেতু বেলেগ দোকান বজাৰ নাই কিবা কিবি আনি খাব পৰাকৈ বিস্কুট মিক্সাৰ আছে খাইও আমনি লাগে কিন্তু বেলেগ বস্তু আনিব গলে মানে আমাৰ 100 টকা এটা গাড়ী ভৰা খৰচ হয় বহু দূৰত একেবাৰে টাউনখন যেহেতু বহু দূৰত আৰু টাউনতহে এইবোৰ বস্তু পোৱা যায় গাঁৱে ভুঁয়ে যেহেতু এইবিলাক বস্তু একো বিক্ৰী নকৰে আৰু এতিয়া ধুনিয়াকে সৰু সৰু পিচ কৰি ললো এটা কণী চাৰিফাল কৰি ললো আৰু নিমখ আৰু মই হাতেৰে পিটিকি লোৱা জলকীয়াখিনি ধুনিয়াকৈ তাত লগাই লৈছো খাবলৈ কিন্তু বিৰাট ধুনিয়া হ'ব কাৰণ জলকীয়াৰ যিটো গোন্ধ বহুত ধুনিয়া ওলাইছে আৰু এনেকৈ খাবলৈ কিন্তু প্ৰায় বহুত বেছি ধুনিয়া হয় আৰু আপোনালোকে কেতিয়াবা খাই চাবচোন সঁচাকৈ আচৰিত টেষ্টি ইমান জ্বলা হৈছে আৰু নিমখৰ পৰিমাণটো ধুনিয়া হৈছে আৰু একো নথকাৰ কাৰণে আজি এইদৰে কণী বইল কৰি খালো আপোনালোকে কিন্তু লাজ নিদিব দেই কেতিয়াবা মন যায় কিবা কিবি খাবৰ কাৰণে আৰু কেতিয়াবা মাছ কৰি এনেকৈ হলেও খাই ভাল লাগে কেতিয়াবা মাংস অকণমান ভাজি খুদাকে খাইও ভাল লাগে আৰু আজি আমি কোনো কণী কেইটা একো নোহোৱাকে খুদাকৈ এইদৰে ভাজি খালো আৰু এডোখৰ মানুহজনকো খুৱাই দিলো কাৰণ মইতো অকলে খাই থাকিলে ভাল নালাগিব আৰু দুটাই সমানকে এইদৰে খাই বই খতম কৰি দিলো আৰু যদি কোনোবাই খাম বুলি ভাবিছে কেতিয়াবা খাই চাবচোন সঁচাকৈ বিৰাট টেষ্টি আৰু আজিলৈ আমাৰ ভিডিঅ'টো এনেকুৱাই আজিলৈ মানে বাই বাই